এই টুল বক্স লৈ বাৰবি ঠিক নকৰে নহয় ৰংঘৰ পুতলা থিয়েটাৰ আৰু সৰু ল'ৰা ছোৱালীৰ হয় আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু পল্লৱীজ লাইফ মই আৰু আনবিকা আপোনালোকক সকলোকে পল্লৱীজ লাইফলৈ স্বাগতম জনাইছো নিশ্চয় আপোনালোকক সকলোৰে ভাল বিহু আহি পালেহিয়ে নহয় জানো নিশ্চয় যা যোগাৰ আপোনালোকে কৰিছে ময়ো অলপমান কৰিছো আৰু আচলতে আজি মই এটা বস্তু বনাবলৈ ওলাইছো আৰু এইটো বস্তু মই চিনি একদম নাপাওঁ লেতেৰা ফুল আচলতে হাজবেণ্ডে আনিছিলে এবিধ ফুল মানে ফুল হয় নে চব্জি হয় মই ভালকে নাজানো কাৰণ লেতেৰা ফুল বুলি ক'লে যিজন বেপাৰীয়ে বিক্ৰী কৰিছিলে আৰু মই ফাৰ্ষ্ট টাইম আজি বনাম ভাবিছো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰো নিশ্চয় কিছুমানে খাই পাইছে আৰু লেতেৰা ফুল যে নহলে আমি কণী খাওঁ বগা কণী খাই আমি অৰেঞ্জ কালাৰ খাওঁ অৰেঞ্জ কালাৰ মই তাইক কৈ আছিলো লেতেৰা ফুল আনিছে আৰু মই বিলাহী আৰু কণীৰ লগত বনাম বুলি কৈ আছিলো সেইকাৰণে মই আজি বনাম আৰু লগতে আহিছে আমাৰ একদম ওচৰতে এখন থিয়েটাৰ আচলতে এই থিয়েটাৰখন হৈছে পুতলা থিয়েটাৰ ৰংমন পুতলা থিয়েটাৰ সেইকাৰণে ভাবিছো আনবিকাক দেখামগে গধূলি আমি যাম আৰু যথেষ্ট ভাল লাগিব বুলি ভাবিছো কাৰণ আগতে আমি চোৱা নাই পুতলা থিয়েটাৰ পুতলা নাচ কেতিয়াবা চাইছিলো আগতে এবাৰ বহুত আগতে ৰাজস্থান গৈছিলো তাত চাইছিলো ভাল লাগিছিলে আৰু অসমৰ এয়া ফাৰ্ষ্ট টাইম আমি চাম বুলি ভাবিছো আনবিকাও একদম এক্সাইটেড হৈছে চাবা ন পুতলা থিয়েটাৰ চাবা আকৌ হৈছে আমি আজি চাম সেইকাৰণে ভাবিছো আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলো বাই বাই এইজনী আচলতে বাৰ্বি চাওঁ বাৰ্বিজনী দেখুওৱা এইজনী আৰু এয়া ভৰিটো এৰাই দিলে তাই সেইদিনাখন খেলি থাকোতে এৰি গ'ল হা হা সেইটো বহিব নোৱাৰে বহিব নোৱাৰে এতিয়া ন আৰু মই যিহেতু লগাব নোৱাৰিলো দেউতাকে লগাই দিছিলে দেউতাকে মানে আচলতে স্ক্ৰু ড্ৰাইভাৰ দি পেলাই লগাইছিলে সেইকাৰণে তাই ভাবিছে টুল বক্সটো লোৱা দেখিলে যে এতিয়া তাইও মানে আনিছে তাই এতিয়া লগাবলৈ এইটো তুমি লগাব নোৱাৰিবা নহয় আৰে আৰে এইটো আৰুহে ভাগিব কিয় নেভাগিব আৰুহে ভাগিব আৰু এয়া হৈছে মোৰ মানে ব্যস্ততা এইবিলাকে হৈছে মোৰ কাম যিহেতু ঘৰৰ বেলেগ কামৰ লগত এইবিলাক আনবিকাৰ লগত যিবিলাক লাগি থাকো এই কামখিনিয়ে মোৰ আচলতে একদম মানে পুৰা ভাগৰ লগাই দিয়ে তাইৰ লগত লাগি লাগি তাইৰ লগত মানা কৰোঁতে আৰু মানে দিনে দিনে মাত কথাবিলাকো কিবা চিঞৰ বাখৰ কৰা নিচিনা হৈছে তাইৰ লগত বেয়াও লাগে তাই যিহেতু লগ নাই খেলিবলৈ ময়ে তাইৰ লগত দিনটো থাকোঁ আৰু এতিয়া তাই সঁচাকৈ সৰু ল'ৰা ছোৱালীৰ লগত টাইমটো কেনেকৈ স্পেণ্ড হয় মানুহে গমেই নাপায় মই দিন সময় বাৰ একো এতিয়া মই নজনা হৈ গৈছোঁ আৰু এয়া আৰে এইটো থৈ দিয়া এইবিধ দেখিছেনে এইবিধ হৈছে লেতেৰা ফুল আৰু সঁচাকৈ মই একদমেই চিনি নাপাওঁ ফাৰ্ষ্ট টাইম দেখিছোঁ আচলতে হাজবেণ্ডে লৈ আহিছিলে তেখেতৰ অফিচৰ ওচৰতে কোনোবা এজন বেপাৰীয়ে বিক্ৰী কৰি আছিলে সেইকাৰণে লৈ আহিছিলে আৰু তেখেতেও ফাৰ্ষ্ট টাইম দেখিছে আৰু ময়ো এয়া আজি বনাবলৈ লৈছোঁ লেতেৰা ফুল বুলি ক'লে আপোনালোকে বাৰু কিছুমানে যদি বনাইছে কি বুলি আপোনালোকে কয় জনাবচোন মই যিহেতু ফাৰ্ষ্ট টাইম বনাম সেইকাৰণে ভাবিছোঁ বিলাহী আৰু কণীৰ লগত বনাম মিক্স কৰি পেলাই আৰু বাচিবলৈ আচলতে যথেষ্ট দিগদাৰ হৈছে কাৰণ বহুত লেতেৰা আছে সঁচাকৈয়ে লেতেৰা ফুল হয় বহুত লেতেৰা আছে বাচি থাকোঁতে দেৰিয়ে হৈ গৈছে আৰু এয়া দেখিছেনে এই গোটেইখিনি ফুল এতিয়া মোৰ ৰেডি হৈ গ'ল এতিয়া আহকচোন মই কেনেধৰণে বনালোঁ আপোনালোকক এবাৰ দেখাই ল'ম ওৱানবি কি কৰিছা হয় নেকি কি বনাইছা দাংগুটি বনাইছা নেখাওঁ মই দাংগুটি
বনাই আছা আঙুল চাওঁ 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 আলমণ্ড চাওঁ আমি মানুহ আমি ডেকা মানুহ মই মানুহ নহ'লে নহ'লে হয় ৰখা মই এইটো হ'লেই ন মইতো হ'লে মানে তোমাক মই কৈ আছোঁ ইয়াত মই বিলাহী কণী বনাইছোঁ তুমি বিলাহী কণী খাবা নে দাংবডি খাবা বিলাহী কণী খাবা হ'ব খালেই হ'ল খাই দিবা খালি হা মই ভাতটো তোমাক দিমেই তুমি ড্ৰেছটো নিজে উলিয়াই ল'বা আৰু জোতাযোৰ নিজে পিন্ধি ল'বা অঁ ৰখা এয়া হৈছে আমাৰ আজি টিকেট থিয়েটাৰৰ টিকেট আৰু এয়া হৈছে ৰংঘৰ পুতলা থিয়েটাৰ আৰু সৰু ল'ৰা ছোৱালীৰ হয় আৰু এইখন ফাৰ্ষ্ট টাইম আমি চাম ঘৰৰ একদম ওচৰতে হয় সেইকাৰণে বিশেষকৈ আনভিৰ কাৰণে আমি টিকেট কৰিছোঁ 2টা টিকেট ল'লোঁ আৰু এয়া অলপ পিছত ষ্টাৰ্ট হৈ যাব টিকেটটো কৰি পেলাই এতিয়া আমি ঘৰলৈ যাওঁ অলপমান আনভিক খুৱাই ল'ম খুৱাই বাই পেলাই আহিম যিহেতু অকণমান ৰাতি হৈ যাব যোৱাকালি 10টা মানে বাজিছে আজি 2 নম্বৰ দিন হয় আৰু এয়া আমাৰ ঘৰৰ একদম ওচৰতে আচলতে ফিল্ড এখন আছে ইয়াতে থিয়েটাৰ প্ৰায় আহিয়ে থাকে আমাৰ ইমান চোৱা নহয় কিন্তু যিহেতু আজি ৰংঘৰ পুতলা থিয়েটাৰ আৰু আমি ফাৰ্ষ্ট টাইম চাম আৰু আনভিও বহুত বেছি ফূৰ্তি কৰি আছে আৰু আমি আহিম ন আনভিকা ৰাতিকে আহিম দেই ব'লা ঘৰ যাওঁ ব'লা এয়া আমি এতিয়া আহি গ'লোঁ থিয়েটাৰ চাবৰ কাৰণে আৰু খুব ধুনীয়া হৈছিলে থিয়েটাৰখন মই ইয়াতে মিউজিকটো দিয়া নাই কাৰণ কপিৰাইট লাগি যায় সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনালোকৰ ঠাইত যদি কেতিয়াবা আহে ৰংমন থিয়েটাৰ আপোনালোকে নিশ্চয় চাব ভাল পাব চাবলৈ আৰু নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল আনভিকাও খুব ধুনীয়াকৈ চালে ৰাতি 10টা বজালৈকে তাই ধুনীয়াকৈ টোপনি নমৰাকৈ থিয়েটাৰখন চালে আৰু তাইও চাই ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই